হাই ভিউৱাৰ্ছ সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেল দা লাৰ্ণিং টিলৈ স্বাগতম জনাইছোঁ। আজি 21 জুন ইণ্টাৰনেশ্যনেল য়োগা ডে। আমি সকলোৱে জানো এই ইণ্টাৰনেশ্যনেল য়োগা ডে কিয় পালন কৰা হয়, আচলতে য়োগানো কি, আগতে ইণ্টাৰনেশ্যনেল য়োগা ডেৰ 2020 থিম কি, ইণ্টাৰনেশ্যনেল য়োগা ডেৰ ইম্পৰ্টেঞ্চ, এই সকলোখিনিৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। প্ৰথমতে আহোঁ, এই য়োগানো কি। য়োগা ইজ এ গ্ৰুপ অফ ফিজিকেল, mental and spiritual practices that originated in India with roots linking it to pre-Vedic Indian traditions. তাৰ পাছত আহোঁ হিষ্টৰী অফ ইণ্টাৰনেশ্যনেল য়োগা ডে, যে এই ইণ্টাৰনেশ্যনেল য়োগা ডেৰ 21 জুনত চেলিব্ৰেট কৰা হয় অল অভাৰ দ্য ইণ্ডিয়া। ইয়াক কিয় পালন কৰা হয়, ইয়াৰ 21 জুন ইণ্টাৰনেশ্যনেল য়োগা ডে, এই য়োগা ডেৰ কনচেপ্টটো প্ৰথমতে কোনে আনিছিল, অৰ্থাৎ September 27, 2014 প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী স্পীচ এট দ্য ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি মেড এ প্ৰপ'জেল ফৰ এন ইণ্টাৰনেশ্যনেল য়োগা ডে টু বি হেল্ড অন June 21। যেতিয়া প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 2014 27 ছেপ্টেম্বৰত তেওঁ যেতিয়া স্পীচ দি আছিলে ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলিত, তেতিয়াই তেওঁ প্ৰপ'জেল কৰিছিল যে 21 জুনটো ইণ্টাৰনেশ্যনেল য়োগা ডে হিচাপে পালন কৰা হ'ব। বছৰৰ পৰাই অৰ্থাৎ 2015 পৰাই ইয়াক ইণ্টাৰনেশ্যনেল য়োগা ডে হিচাপে প্ৰতি বছৰে পালন কৰি অহা হৈছে। চিগনিফিকেন্স অফ ইণ্টাৰনেশ্যনেল য়োগা ডে। Since 2015, the day has been celebrated annually all over the world on June 21 with an aim to bring about awareness about the health benefits of yoga and its various practices. পালন কৰা মূলতে হ'ল to bring about awareness about the health benefits of yoga and its various practices. লগতে ইয়াৰ আন উদ্দেশ্য হ'ল যে its aim is also to educate people about the physical, mental and spiritual benefits one can derive from practicing it. এতিয়া আহোঁ যে প্ৰত্যেক বছৰে এই ইণ্টাৰনেশ্যনেল য়োগা ডেৰ এটাকৈ থিম থাকে। চ' এইবাৰ 2020 থিমটো বাৰু কি? This year with the COVID-19 pandemic is still very much around, there will be virtual celebration all day long. So the theme that has been chosen, yoga at home and yoga with family. তাৰ পাছত আহোঁ যে এই ইম্পৰ্টেঞ্চনো কি, কিয়নো আমি এই ইণ্টাৰনেশ্যনেল য়োগা ডে আমি কিয় কৰিব লাগে। Experts have noted that in times of anxiety and stress, yoga is one of the most effective ways to maintain a steady state of mind. And this yoga can work at 3 levels. 1. It can significantly boost immunity. ই আমাৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং কৰে। Number 2. By practicing you can avoid depression. যোগাৰ জৰিয়তে আমি আমাৰ যি ডিপ্ৰেশ্যন আহে সেই ডিপ্ৰেশ্যনসমূহ কি কৰিব পাৰোঁ, নাইকিয়া কৰিব পাৰোঁ। Number 3. Yoga helps the global community set new goals for itself so we can come out stronger. And also yoga along with breathing and meditation can be considered as an all-round exercise which will take care of our body, mind and soul. গতিকে আমি গম পালোঁ যে এই য়োগাৰ জৰিয়তে আমাৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং কৰাৰ লগতে আমাক ডিপ্ৰেশ্যনৰ পৰা ৰক্ষা কৰে আৰু লগতে আমাক সুস্থ সবল হৈ থকাক আমাক বিশেষভাৱে সহায় কৰে। আৰু লগতে বৰ্তমানৰ যি ছিটুৱেশ্যন, অৰ্থাৎ যি কৰোণা ভাইৰাছৰ যি ছিটুৱেশ্যন, এইখিনি সময়ত আমি গম পাইছোঁ যে এতিয়ালৈকে কোনো প্ৰপাৰ মেডিচিন উলিয়াব পৰা নাই। গতিকে এইখিনি সময়ত য়োগাৰ বহুত ইম্পৰ্টেঞ্চ আছে। Departments across the world have noted that people will have to live with the virus in one way or other until a vaccine is found. গতিকে ভেকচিন ওলোৱালৈকে, অৰ্থাৎ এই কৰোণা ভাইৰাছৰ ভেকচিন ওলোৱালৈকে মানুহে এই ভাইৰাছটোৰ লগতে যুঁজি জীয়াই থাকিব লাগিব। Until then, to keep the spirits high, practicing yoga might come in handy. গতিকে কৰোণা ভাইৰাছৰ লগত যুঁজিবৰ কাৰণে আমাৰ ইমিউনিটি ছিষ্টেমটো খুবেই ষ্ট্ৰং হোৱাটো প্ৰয়োজন। এই ক্ষেত্ৰত য়োগাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে আমি প্ৰত্যেকজন ব্যক্তিয়ে য়োগা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। চ' আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং।